বড়োৱালী ঐ সৰু বড়োৱালী খেতি এবাৰ বৰ ধুনীয়া হৈছে যদি প্ৰথম অৱস্থাত মানে বৰষুণে যথেষ্ট ডিষ্টাৰ্ব কৰিছিল কিন্তু আমাৰ ইয়াতে ইৰিগেশ্যনৰ ছিষ্টেমটো হৈছে যদিও সম্পূৰ্ণ হোৱা নাই কিন্তু নুমলীয়াকৈ বৰষুণ যাক পায় আমাৰ খেতিয়কবিলাক উৎফুল্লিত হৈ খেতি কৰিবলৈ আৰম্ভ কৰিলে যদিও নুমলীয়া হৈছে তথাপি খেতি আমাৰ যথেষ্ট ভালেই হৈছে বুলি আমি ক'ব পাৰোঁ নিশ্চিতভাৱে এয়া আচলতে সোণগুটি চপোৱাই থকা দেখিবলৈ পোৱা গৈছে আৰু কিছু ধান দাই থকা লোকসকল আছে তেওঁলোকে আচলতে যি এই 4-5 মাহৰ কঠোৰ পৰিশ্ৰম পথাৰত খেতি কৰিলে আচলতে কেনেধৰণৰ কষ্ট হয় সকলোৱে জানে গতিকে ইমান পৰিশ্ৰমৰ পিছতো তেওঁলোকে আজি এই সোণগুটিসমূহ চপাবলৈ পাই তেওঁলোক আচলতে আনন্দ উল্লাসত মতলীয়া হৈ আছে আৰু গান গাই গাই আচলতে এই ধান দাই থকা দেখিবলৈ পোৱা গৈছে আৰু মই কিছু সময় পূৰ্বত মই গান গাই থকা শুনিলোঁ গান গাই গাই ধান দাই থকা গৈছে গতিকে এইবাৰ ধান কেনেকুৱা হৈছে ধান বৰ্তমান বেয়া হোৱা নাই অলপ মানে বৰষুণে দিগদাৰ কৰিলে এতিয়া বৰ্তমান আমি আইজোং ধান কাটি আছোঁ অলপমান জহা ধানো আছে বনি ধানো আছে তাৰপিছত আজি 3-4 বিঘামান কটা হৈছে মাটি ধান আপোনালোক আজি কেইজনে ধান কাটিলে আজি 7 জনে কাটিছোঁ আৰু কি আজি 3-4 বিঘা হৈ গ'ল হয় কি এই বিস্তীৰ্ণ পথাৰ এই পথাৰখন আচলতে ধান দাইবলৈকে কেইদিনমান সময় লাগিব মোটামুটি 1-1.5 মাহ লাগি যাব ধান বহুত কাটিব আছে আৰু মই কিছু আগুৱাই গৈছোঁ আৰু আছে লোক মই তেখেতসকলৰ সৈতে কথা পাতিম যিহেতুকে আনন্দ উল্লাসৰ মাজত তেওঁলোকে ধান দাইছে মই আপোনাৰ সৈতে কথা পাতিম অলপ এইবাৰ খেতি কিমান বিঘা কৰিছিলে খেতি মই নিজাকৈ কৰিছোঁ 12 বিঘা মাটি তাতে বৰা ধান আছে জহা ধান আছে আৰু আইজোং আৰু ৰঞ্জিত আছে এই বাছ এইখিনিয়ে মোৰ খেতি এইটো কি ধান এইটো আইজোং ধান হয় তো এই আইজোং ধানসমূহ যেতিয়া আপোনালোকে পথাৰৰ পৰা ঘৰলৈকে নিব এক প্ৰকাৰ লখিমীক আদৰি নিয়া হ'ব আৰু লক্ষী পূজাৰ পিছতে এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায় তো এইবাৰ আপোনালোকে এই ধান দাই নিয়াৰ পিছত নিশ্চয় ন খোৱা উৎসৱ এটা আছে এইবাৰ ন খাব কিহেৰে ন খাম বুলি ভাবি দিছে এই ঔটেঙা শ'ল মাছ আছে আমাৰ যোগাৰ আমাৰ প্ৰত্যেকৰে ঘৰত ফিচাৰী নহ'লেও খাল আছে আমি খাল বুলি কওঁ আমাৰ বস্তিৰ পিছফালে এটা সৰুকৈ খাল থাকে তাত আমি মাছ ৰেডি কৰি ৰাখোঁ ৰেডি কৰি ৰাখিলেও আমাৰ ন খোৱাত শ'ল মাছ আৰু কাঠআলু বুলি কওঁ আমি এইটো আমাক লাগিবই এইটো আমি খাম বুলি ভাবি আছোঁ আৰু আমি লক্ষী পূজাৰ আগদিনা যেতিয়া আমি পথাৰত কাচি দিম কাচি দিয়াৰ আগতে আমি গা পা ধুই আগলতি কলপাতেৰে গামোচাৰে লখিমীক মূৰত তুলি লৈ যায় ভঁৰালৰ আগত থওঁ তাৰপিছত আমি ধান কাটোঁ সেই পৰ্বটো হৈ গ'ল ইতিমধ্যে এতিয়া আমি মানে পথাৰত কাচি দি আছোঁ আৰু খেতি ভাল হৈছিল নে এইবাৰ বঢ়িয়া হৈছে এইবাৰ খেতি প্ৰথম অৱস্থাত আমাৰ মানে বৰষুণ নাছিল বৰষুণৰ কাৰণে খেতিয়কে যে খেতি কৰিব পাৰিম এই কথাটো কল্পনাই কৰিব পৰা নাছিল এনেকুৱা খৰাং আছিল পিছত মানে ঈশ্বৰৰ ইচ্ছা আৰু ভগৱানৰো দয়া আমাৰ এটা ইৰিগেশ্যন বিভাগৰ পানী যোগান আঁচনি এটা আছিল সেইটো নামেদিহে আছিল কিন্তু এইবাৰ কাৰ্যকৰী অলপমান হ'ল সিফালৰ পৰাও পানী দিলে আৰু প্ৰকৃতিয়েও অলপ ঢালি দিলে এতিয়া বৰ্তমান খেতি যিখিনি লগালোঁ কিছু লগাব থাকিল যদি লগোৱা খেতিখিনি বেয়া হোৱা নাই সকলো ৰাইজৰে ভালেই হৈছে এই অঞ্চলটো কৃষি প্ৰধান বিশেষকৈ খেতিয়কে বেছি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি চলে আৰু যিবিলাকৰ মাটি বাৰী অলপ কম তেওঁলোকে হাজিৰা চাজিৰা কৰে কৃষক ৰাইজৰে লগত থাকি তেওঁলোককে সহায় কৰি তেওঁলোকে হাজিৰা নিৰ্বাহ কৰি চলে আৰু বাকীখিনি প্ৰায় 90% মানুহ ইয়াৰে খেতিয়ক মাটি চহা কৰাৰ সময়ত ট্ৰেক্টৰেদি কৰে নে হাল গৰুৰে কৰে হাল গৰু আৰু ট্ৰেক্টৰ দুয়োটাই আছে এতিয়া আমাৰ আগতেতো প্ৰথম অৱস্থাত প্ৰত্যেকৰ ঘৰে ঘৰে 2-3হালকৈ ম'হ আৰু গৰু আছিল এতিয়া আজিকালি ট্ৰেক্টৰ ওলোৱাৰ পৰা কিছু মানুহে ট্ৰেক্টৰেও কৰে আৰু গৰুৰেও কৰে নিশ্চয় আচলতে এয়া হৈছে আঘোণৰ পথাৰৰ পৰিৱেশ আৰু এই ধৰণে এতিয়া খেতিয়কসকলক দেখিবলৈ পোৱা গৈছে তেওঁলোকে ধান দাইছে আৰু এই যি লখিমী এই লখিমী সোণগুটি লখিমীক আচলতে ঘৰলৈ আদৰি নিয়াৰ পিছতে অসমীয়াৰ পৰম্পৰা অনুসৰি ন খোৱা উৎসৱ এটা থাকে গতিকে এই নতুন ধানৰ নতুন চাউলেৰে তেখেতসকলে উদৰ পূৰাই এসাঁজ খাব আৰু এই ধৰণে উদযাপন কৰিব আৰু এয়া বাজনা পথাৰৰ এয়া পৰিৱেশ এক বিস্তীৰ্ণ পথাৰ আৰু এই বিস্তীৰ্ণ পথাৰখনত আচলতে এই ধৰণে সোণগুটিৰে ভৰি পৰিছে আমি পৰিৱেশ দেখুৱাইছোঁ বাজনা পথাৰৰ পৰা।